অসমৰ সংবাদ জগতৰ এক চিনাকি নাম হৈছে দৈনিক অসম আৰু এই দৈনিক অসমে 61টা বছৰে বহু ঘাত প্ৰতিঘাত নেওচি পাৰ কৰিছে বহু সময় বহুতো ভাল সময় বহুতো বেয়া সময় যদি আমি কওঁ হেয়া হৈছে অসম আন্দোলনৰ সময়তেই হোক অসম আন্দোলনৰ সময়ত দৈনিক অসমৰ প্ৰতিটো বাক্য প্ৰতিটো শব্দ অসমৰ বাবে নিগৰি গৈছিল আৰু সেই দৈনিক অসম এতিয়া ND24 সতে একেলগে খুজ মিলাই যাত্ৰা কৰিব ওলাইছে অৰ্থাৎ ND24 সত্তাধিকাৰৰ হাতলৈ আহিছে দৈনিক অসম আৰু এইখিনি সময়ত অসমবাসী ৰাইজৰ বিভিন্ন আশা আৰু আকাংক্ষা গতিকে মই বৰ্তমান উপস্থিত আছো মৰিগাঁৱত আৰু মৰিগাঁৱত মোৰ সৈতে উপস্থিত আছে অজিত শৰ্মা হৈছে অসমৰ এক চিনাকি নাম তেখেত বিশিষ্ট সাহিত্যিক তেখেতে লগতে সাংবাদিক আৰু সমাজকৰ্মী গতিকে এটা সময় এটা ঐতিহাসিক ক্ষণ বুলি ক'ব পাৰি যেহেতু ND24 সৈতে এতিয়া একেলগে খুজ মিলাই দৈনিক অসম আগবাঢ়িব এটা খুব আচলতে এটা আশা ভৰা খুব ভাল খবৰ যে মানে অসমৰ এগৰাকী সিংহ পুৰুষ 20 শতিকাৰ তেখেত শ্ৰেষ্ঠ অসমীয়া তেখেতৰ নেতৃত্বত ৰাধা গোবিন্দ বৰুৱাৰ নেতৃত্বত আজি পাপাই 6টা দশকৰ পূৰ্বে যে দৈনিক অসম আছাম ট্ৰিবিউন গ্ৰুপৰ দৈনিক অসম কাকতে অসমীয়া জাতিৰ অসমৰ অসমীয়া মানুহৰ এটা নেতৃত্ব বহন কৰিছিল আৰু সেই পেপাৰখনে জাতিৰ স্বাৰ্থত উৎসৰ্গিত হৈছিল ইতিমধ্যে 61টা বছৰ গঢ়িছে এইটো অসমৰ সংবাদ সাহিত্য ইতিহাসৰ বাবে এটা সোণালী যুগ বুলি ক'ব পাৰি যে দৈনিক অসম হয়তো নজনা নুশুনা মানুহ অসমত হয়তো খুব কমে ওলাব আৰু তেনে এখন খুব বলিষ্ঠ পেপাৰ নতুনকৈ নতুন ৰূপত অহা 19 তাৰিখৰ পৰা অসমীয়া পাঠক সমাজলৈ আগবঢ়াব এইটো আমাৰ বাবে আচলতে আমি অসমীয়া জাতিটোৰ বাবে অসমৰ সংবাদ সাহিত্যৰ বাবে খুব এটা ভাল খবৰ সুখবৰ আৰু তাতোতকৈ ভাল খবৰ যে এই কাকতখন অসমৰ এক আপোচবিহীন নিউজ চেনেল ND24 নেতৃত্বত পুনৰ দৈনিক অসম সংযোজিত হৈছে নতুনকৈ সংযোজন হৈছে আৰু এগৰাকী উদ্যমী উদ্যোগপতি এগৰাকী বিশিষ্ট ব্যক্তি কিশোৰ বৰাৰ নেতৃত্বত দৈনিক অসম আৰু ND24 পৰিয়ালৰ যুটীয়া সহযোগত এই কাকতখনে এটা নতুন মাত্ৰা নতুন প্ৰত্যয় নতুন আশা নতুন শক্তিৰে অসমীয়া পাঠক ৰাইজলৈ আগবাঢ়ি আহিছে এটা নতুন খোজ খুব বলিষ্ঠভাৱে তেওঁলোকে আগবাঢ়িছে দৈনিক অসমৰ এটা নতুনত্ব আছে আৰু সেই নতুনত্ব পুনৰ এটা খুব নতুন প্ৰত্যাহ্বানেৰে অসমীয়া সংবাদ সাহিত্যৰ যিটো বৰ্তমান খুব কঠিন আচলতে জটিল সময় এই জটিল সময়কো প্ৰত্যাহ্বান হিচাপে হাতত লৈ কিশোৰ বৰাই এই কাকতখন এটা উদ্যমে আগবাঢ়ি আনিব পৰাটো কিন্তু এটা সাংঘাতিক চেলেঞ্জ মই ভাবো তেখেতক মই স্বাগতম জনাইছো আৰু দৈনিক অসমে অসমীয়া এটা কণ্ঠ হৈ থাকক অসমীয়া জাতিৰ কণ্ঠ হওক অসমীয়া মানুহৰ এটা কণ্ঠ হৈ থাক অসমীয়া জাতিৰ কণ্ঠ হৈ থাক এই আশা মই পোষণ কৰি পুনৰ ND24 এই তেখেতসকলৰ যি বলিষ্ঠ যি নেতৃত্ব পুনৰ স্বাগতম জনাই মই তেখেতসকলক পৰিয়ালক আন্তৰিকভাৱে কৃতজ্ঞতা স্বাগতম মই জ্ঞাপন কৰিছো নিশ্চয়কৈ অসমবাসীৰ কণ্ঠ হৈ জিলিকি থাকক তাকেই কামনা কৰিছে আৰু এই নতুন যি সংস্কৰণ এই সংস্কৰণ আপোনালোকে ৰাতিপুৱা শুকুৰবাৰে ৰাতিপুৱা আপোনালোকৰ প্ৰত্যেকৰে হাতে হাতে পৰিব ND24 সতে খুজ মিলাই যোৱা দৈনিক অসম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত